ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 30। যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ ৰুটিন সংঘটিত কৰিবলৈ যত্ন কৰক, কাৰণ অতীতৰ কিছু অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আজি আপোনাৰ দিনটো ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আপুনি বহু পৰিমাণে সফলো হোৱা পৰিলক্ষিত হ'ব। ঘৰুৱা আৰু ব্যৱহাৰিক জীৱনত আজি ভাল পৰিৱৰ্তন আহিব আৰু ঘৰলৈ আত্মীয় স্বজন আহি থকাৰ সম্ভাৱনা আছে, যাৰ ফলত আজি আপোনালোকৰ ঘৰতো আনন্দৰ সৃষ্টি হ'ব। সৰু কথা এটাক লৈ আজি ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে কিছুমান বিভাজন হোৱাৰ সম্ভাৱনা আছে, গতিকে সৰু সৰু কথাবোৰ আওকাণ কৰি যিমান চলিব সিমানেই আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আপোনাৰো কোনো ধৰণৰ খং উৎপন্ন নহয়। আজি আপুনি কিছু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়ালতো পৰিব পাৰে, গতিকে সেইবাবে ধৈৰ্য বজাই চলিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত নমনীয় হোৱাৰ প্ৰয়োজনীয়তা থাকিব। কিছুমান কঠিন পৰিস্থিতিৰ সৃষ্টিও হ'ব পাৰে, কিন্তু আপুনি অলপ ধৈৰ্য সহকাৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰক আৰু ঠিকাদাৰ সম্পৰ্কীয় ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো অলপ সাৱধানে চলাৰ প্ৰয়োজনীয়তা থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সামান্য ভুল বা অৱহেলা হ'লে কামৰ বোজা বৃদ্ধি পাব পাৰে, গতিকে কামবোৰ সঠিকভাৱে কৰিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ যাতে গাফিলতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। পৰিয়ালৰ পৰিৱেশ অনুশাসিত হৈ থকাৰ ফলত আজি আপোনালোকৰ শান্তিপূৰ্ণ আৰু ইতিবাচক শক্তি আপোনালোকে অনুভৱ কৰিব পৰিয়ালত, আৰু ইজনে সিজনৰ লগত থকা ভাল অনুভৱে বা ভাল আপোনালোকৰ সন্মানে সকলোৰে মনত শান্তি প্ৰদান কৰিব। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্য একত্ৰিত হৈ কিবা এটা সিদ্ধান্ত ল'ব লগা হ'লে আপোনালোকে আজি ল'ব পাৰিব আৰু এই সিদ্ধান্তবোৰ আপোনালোকৰ ফলপ্ৰসূ হোৱাও পৰিলক্ষিত হ'ব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একত্ৰিত হৈ আপোনালোকে বিভিন্ন ধৰণৰ আলোচনাত আজি মিলিত হ'বলৈ চেষ্টা কৰিব। কিবা যদি আপোনালোকে অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপুনি পৰিয়ালৰ লগত আপুনি এই কথা প্ৰকাশ কৰক। এই কথা প্ৰকাশ কৰাৰ ফলত সকলো সদস্যই আপোনাৰ বিষয়বোৰ গুৰুত্ব সহকাৰে লৈ আপোনাক ভাল সমাধান কৰি দিয়াত তেওঁলোকে যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকে পৰিয়ালত আজি আনন্দ আৰু সুখী অনুভৱো কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ আপোনালোকে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকৰ ৰাজহুৱা স্থানত কিছুমান বিষয় কঠিন হ'ব পাৰে। সেইবাবে আপোনালোকে যিমান পাৰে নিজকে নমনীয়তাৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকে অলপ ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাব আৰু সন্মান যাতে বচাই ৰাখিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান অসুবিধাই দেখা দিব পাৰে, যেনেধৰণৰ আপোনালোকৰ পেটৰ লগত জড়িত কিছুমান অসুবিধা আছে বা আপোনালোকৰ বিষৰ লগত জড়িত কিছুমান অসুবিধা আছে, সেইবোৰে আকৌ পুনৰ আপোনালোকৰ প্ৰকাশ পাব পাৰে। গতিকে আপোনালোকে শাৰীৰিকভাৱে সঠিকভাৱে আপোনালোকে চলিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ দৈনন্দিন ৰুটিনত কিছুমান পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব আৰু বিশেষকৈ আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব, কাৰণ খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত যিবোৰ ৰোগ আছে সেইবোৰে আপোনালোকৰ আমনি কৰিব। গতিকে নিজকে সুসংগঠিত কৰি ভালদৰে চলিবলৈ যত্ন কৰক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে সুস্থ হৈ থাকে আৰু লগতে আগবাঢ়ি যাবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো অচিনাকি ব্যক্তিক লগ পালে আপোনাক নতুন দিশ দিব আৰু আপুনি তেওঁৰ নতুন পথ যদি অনুসৰণ কৰে তেনেহ'লে আপোনাৰ আজি ভাল উন্নতি দেখা দিব পাৰিব আৰু লগতে আপোনাৰ যিকোনো কামত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আজি আপুনি ধৰ্মীয় কামত আৰু সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰক বা সেইবোৰ কামত আপুনি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মনত শান্তি আহিব আৰু আপোনাৰ কামবোৰ অতি সুন্দৰভাৱেও সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সমাজতো এক প্ৰতিচ্ছবি ভাল হোৱা পৰিলক্ষিত হ'ব। গতিকে এইবোৰ কামত আপোনালোকে কোনো কাৰণতে আওকাণ নকৰিব, নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিব। যিকোনো কঠিন সময়ত নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক, কাৰণ আপুনি পৰিস্থিতি যদি আপুনি চম্ভালিব নোৱাৰে বৰ্তমান সময়ৰ কাৰণে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতেও এনে পৰিস্থিতিৰ কাৰণে আপোনাৰ মনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত যিবোৰ পৰিস্থিতিৰ সৃষ্টি হয় সেইবোৰত আপোনালোকে কোনো কাৰণতে
আওকাণ নকৰিব আৰু পৰিস্থিতিবোৰ নিজকে আপুনি জড়িত কৰাবলৈ চেষ্টা কৰিব যাতে আপুনি সেইবোৰৰ পৰা শিক্ষা লৈ আগবাঢ়িব পাৰে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিচ্ছিন্নতা আছে তেনেহ'লে আজি এই সমস্যা সমাধানৰ বাবে আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকক আপুনি জড়িত কৰক, কাৰণ তেওঁলোকে এই বিবাদবোৰ বা এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰি দিব পাৰিব। ব্যৱসায়িক কাম কাজ আজি সংঘটিত হ'ব, ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰি শান্তি পাব, কিন্তু তথাপিও আপুনি বিৰোধী কাৰ্যকলাপৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। কমিশ্যন সম্পৰ্কীয় কামত সাৱধানতা অৱলম্বন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে আপোনাৰ কামবোৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে কমিশ্যন সম্পৰ্কীয় যিসকলে জড়িত হৈ আছে কামত তেওঁলোকে অলপ আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বিশেষকৈ কৰ্মৰত মহিলাসকলে আজি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰিব, গতিকে আজি মহিলাসকলৰ বাবে খুব ভাল দিন। আপোনালোকে নিজৰ ব্যৱসায় আগবঢ়াই লৈ যাওক, ইয়াৰ জৰিয়তে আপোনালোকে ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু নিজকে আপোনালোকে ইতিবাচকভাৱে ৰাখি আগবাঢ়ি গ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনতো উন্নতিয়ে দেখা দিব। কৰ্মচাৰীসকলৰ লগত আজি আপোনালোকে অলপ ইতিবাচক মনোভাৱ ৰাখি চলিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ যদি পৰামৰ্শক আপুনি আওকাণ কৰে তেনেহ'লে তেওঁলোকৰ মনত কিছু দুখ অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে যদি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ পৰামৰ্শকো আপুনি যদি আজি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে তেওঁলোকে আৰু অধিক ভালকৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িব আৰু সহযোগিতা ৰাখিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব, ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কটো মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হৈ চলিবলৈ চেষ্টা কৰক, সকলোকে আপোনালোকে সন্মান প্ৰদৰ্শন কৰক। ঘৰত কিবা যদি নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তথাপি আপোনালোকে এই ক্ষেত্ৰত নিজকে সংযত কৰি ৰাখক আৰু সকলোকে বুজোৱাৰ মাধ্যমেৰে সকলোকে আগুৱাই লৈ যাওক, যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। গতিকে এইখিনি যদি আপোনালোকে বজাই ৰাখিব পাৰে তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত খুবেই ভাল অনুভৱ হ'ব আৰু ঘৰৰ মংগলৰ কাৰণে আপোনালোকে যদি শুভ অনুষ্ঠানৰ আজি আয়োজন কৰে তেনেহ'লে আপোনাৰ ঘৰত শান্তি দেখা দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। তথাপিও আপোনালোকে পাৰস্পৰিক সম্পৰ্কত মজবুত কৰিবৰ বাবে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু সৎ হ'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্বন্ধ কোনো কাৰণতে বেয়া প্ৰভাৱ নপৰে। বতৰৰ বেয়া প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু শক্তিশালী অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰাও আপুনি শক্তিশালী কৰি ৰখাৰ ফলত আপোনাৰ কোনো ধৰণৰ বেমাৰ আদিয়ে দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কলাত্মক আৰু আকৰ্ষণীয় কামত বহুত সময় কটাব আৰু আপুনি ইয়াৰ ফলত নিজৰ সৃষ্টিশীল যি মনোভাৱ আছে সেইবোৰ বিকশাই তুলিবলৈ সক্ষম হ'ব আৰু এইবোৰ কাম যদি আপোনাৰ নিজৰ কামতো জড়িত কৰে তেনেহ'লে আপোনাৰ কামবোৰ ভালদৰে আপোনালোকে সম্পন্ন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰো উন্নতিয়ে দেখা দিব। গতিকে নিজৰ কামবোৰ আপোনাৰ নিজৰ মতে কৰিবলৈ আজি চেষ্টা কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আজি, ইয়াৰ ফলত অবিবাহিত সদস্যসকলৰ আজি মনৰ শান্তি লাভ কৰিব আৰু বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যিসকল যুৱক যুৱতী আছে তেওঁলোকে ভাল উপাৰ্জনৰ আজি কিছু সুযোগ অহাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত তেওঁলোকৰ মনত শান্তি অহাৰ সম্ভাৱনা থাকিব। বাজেটৰ কথা মনত ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আয়তকৈ খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছুমান অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে বাজেট অনুসৰি চলিবলৈ আজি চেষ্টা কৰাটো আপোনাৰ বাবে খুবেই জৰুৰী হ'ব। কিবা এটা লৈ ভাই ভনীৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে আজি ভাই ভনীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে আপোনালোকৰ সম্পৰ্ক যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, অন্যথা আপোনাৰ ভৱিষ্যতে তেওঁলোকৰ যিবোৰ সহযোগিতা আছিল সেইবোৰ আপোনালোকে লাভ নকৰে। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু খং উঠাতকৈ আপুনি বিতৰ্কিত বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ নিজৰ মাজতো কিছুমান শক্তি অনুভৱ কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কামৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ নল'ব, কাৰণ উপযুক্ত সময় নিদিলে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত যি কামত জড়িত হৈ আছে সেইবোৰ কামতে বেছিভাগ আপুনি সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলকো তেনেকৈ আপুনি উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখা দিব।
সংবাদ মাধ্যম, শিল্প, কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায় লাভজনক পৰিস্থিতিত থাকিব। গতিকে আপোনালোকে কম্পিউটাৰ আদিৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেনেহ'লে সেইবোৰ ক্ষেত্ৰত আজি বেছিকৈ মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত ভাল লাভ হোৱাৰ সম্ভাৱনাও আছে। বৰ্তমান সময়ত আপোনাৰ লেনদেনৰ সন্দৰ্ভত ব্যৱসায়িক ক্ষেত্ৰত কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে অলপ সতৰ্ক হৈ চলিব আৰু কৰ্মচাৰীসকলকো তেনেদৰে আপোনালোকে শিক্ষা দিব যাতে কোনো ধৰণৰ লেনদেন কৰোঁতে তেওঁলোকে ভালদৰে যাতে সতৰ্ক হৈ কৰে, যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাৰসাম্যহীন আচৰণে আৱেগিক দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে আচৰণত আপুনি কোমলতা বজাই ৰাখক আৰু সংগীৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ মাজত বিচ্ছিন্নতাৰ অনুভৱো কৰিব পাৰে। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব। গতিকে আপোনাৰ কিছুমান ক্ষেত্ৰত যদি সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনাৰ পত্নীৰ সৈতে আপোনালোকে কথা পাতক বা পৰিয়ালৰ সৈতে আপোনালোকে এই বিষয়ত অৱগত কৰিব পাৰে, যাতে তেওঁলোকে আপোনাক সঠিক পৰামৰ্শ প্ৰদান কৰে আৰু আপোনাৰ কামবোৰ সহজ হৈ পৰে। আৰু ঘৰতো আজি আপোনালোকে কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে ঘৰত আপোনালোকে ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ যি ভাল ভাৱ সেইবোৰ আপোনালোকে ৰাখিলে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কও ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। পৰিয়ালত আজি আপোনালোকৰ আত্মীয় অহাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক মধুৰ কৰি তুলিব। আৰু লগতে আপোনালোকে পৰিয়ালত কিবা এটা সৰু অনুষ্ঠান আদিৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ মনত শান্তি অহাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব, কিন্তু তথাপিও আপোনালোকৰ ভাগৰুৱা হোৱাৰ বাবে কিছু বিষৰ অনুভৱ থাকিব আৰু লগতে আপোনালোকৰ পেটৰ লগত জড়িত কিছুমান অসুবিধা অনুভৱ কৰিব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখিব। ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক ক্ষেত্ৰত এনেধৰণৰ সমস্যা নাথাকে আৰু আপোনালোকে ইতিবাচক হৈ আগবাঢ়িব পাৰে। আৰু সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি বহু কামত ব্যস্ত থাকিব আৰু ইয়াৰ ফলত আপুনি বহু কাম নিজৰ ব্যক্তিগত কামবোৰ আজি কৰিব নোৱাৰাও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ লোকৰ পৰা সহায় লওক, যাতে আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে তেওঁলোকে সম্পন্ন কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মাজৰ সম্পৰ্ক ভাল হ'ব। অভিজ্ঞ আৰু ইতিবাচক মানুহৰ লগত আজি কিছু সময় কটালে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আপুনি যিমান পাৰে ইতিবাচক মানুহৰ সংগ লাভ কৰিব আৰু যিসকল নেতিবাচক প্ৰৱণতা ব্যক্তি আছে তেওঁলোকৰ পৰা সম্পূৰ্ণভাৱে দূৰত্ব বজাই ৰাখিব। আপুনি যিকোনো পেণ্ডিং পে'মেণ্ট আজি লাভ কৰিব পাৰে। গতিকে চেষ্টা কৰক যাতে আপোনালোকৰ পেণ্ডিং পে'মেণ্টবোৰ সংগ্ৰহ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে আৰ্থিক দিশত কিছু উন্নতি দেখা পাব। আজি হঠাতে কিছু খৰচো আহিব পাৰে, যিবোৰ কমাবলৈ আপোনাৰ কঠিন হ'ব পাৰে। গতিকে আপুনি খৰচবোৰ কৰোঁতে অলপ সাৱধান হ'ব আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ একেবাৰে নকৰিবলৈ চেষ্টা কৰিব। আৰু ভুল চিন্তাধাৰা কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এনে লোকৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো ভাল হ'ব। পৰিয়ালৰ সদস্যৰ ওপৰত অত্যাধিক অনুশাসন ৰখাটোৱে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাব। গতিকে পৰিয়ালত আপোনালোকে চবকে স্বাধীনতা প্ৰদান কৰক, কিন্তু সকলোকে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ আপুনি বাধ্য কৰিব, যাতে আপোনালোকৰ লগত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে আৰু তেওঁলোকেও মানসিকভাৱে সকাহ অনুভৱ কৰিব। পৰিকল্পিতভাৱে ব্যৱসায়িক কাম কাজৰ আয়োজন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যি কামেই কৰে সেইবোৰ আপোনালোকৰ ফলপ্ৰসূ হ'ব। ব্যক্তিগত কাৰণত কিছুমান সমস্যাৰো আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি চেষ্টা কৰিব যাতে কোনো ধৰণৰ ব্যক্তিগত সমস্যা আপোনাৰ ব্যৱসায়ত যাতে অন্তৰ্ভুক্ত নকৰে। আৰু এজন বয়োজ্যেষ্ঠৰ পৰা আজি পৰামৰ্শ লোৱাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা দিব আৰু যিসকল কৰ্মচাৰী আপোনাৰ লগত আছে তেওঁলোকৰ সৈতে আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা আজি কৰাটো ভাল হ'ব। তেওঁলোকৰ পৰা পোৱা যিবোৰ পৰামৰ্শ সেইবোৰ আপুনি ব্যৱসায়িক ক্ষেত্ৰত ৰূপায়ণ কৰিলে সকলোৰে বাবে ভাল হ'ব। আৰু নিয়োজিত লোকসকলৰ আজি ধন সম্পৰ্কীয় বিষয়বোৰত আজি বিষয়ৰ সৈতে আপুনি আলোচনা কৰিব লাগিব, কাৰণ সৰু গাফিলতিৰ বাবে আজি আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পিছলৈ অনুশোচনাও কৰিব লগা হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ত আপোনাৰ যিকোনো ক্ষেত্ৰত যদি সমস্যা অনুভৱ কৰিছে তেনেহ'লে উচ্চ বিষয়াক আপুনি অৱগত কৰাটো প্ৰয়োজনীয়তা থাকিব। ঘৰুৱা কামবোৰ আজি সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ সহযোগিতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ আৱেগিক সম্পৰ্কও মজবুত হৈ উঠিব। গতিকে ঘৰুৱা কামত যিবোৰ আপোনালোকৰ তত্ত্বাৱধানত চলি আছে সেইবোৰ কামত আপুনি আজি বিশেষভাৱে মনোযোগ দিয়ক আৰু সকলো সদস্যকে একেলগে
মিলিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত নিজকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু সকলোৰে সৈতে মিলিজুলি থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু লগতে আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। ভাগৰ আজি বেছি আপুনি অনুভৱ কৰিব, কাৰণ আপোনালোকে আজি ব্যস্ততাৰ ফলত আপোনালোকে নিজকে জিৰণি ল'বলৈ আপোনালোকে সুবিধা নাপাব। তাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে কৰ্মৰ মাজতে আপোনালোকে কিছু সময় হ'লেও জিৰণি ল'বলৈ। আৰু লগতে আপোনালোকৰ মূৰৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব। গতিকে আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিলে আপোনালোকৰ বাবে ভাল হ'ব। আৰু মানসিক অশান্তিৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে নিসংগতাত কিছু সময় থাকি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব আৰু নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হৈ চলিলে আজি আপোনাৰ ভাগ্যও আপোনাক স্বয়ংক্ৰিয়ভাৱে সমৰ্থন কৰিব। গতিকে আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সকলো কাম আপুনি নিজৰ তত্ত্বাৱধানতে কৰিবলৈ যত্ন কৰিব। আৰু আজি আপুনি ভাল কৃতিত্ব লাভ কৰিবলৈ গৈ আছে। গতিকে আপুনি নিজৰ কামবোৰ সৰ্বোত্তম প্ৰকাৰে চেষ্টা কৰিব যাতে সমাপ্ত কৰিবলৈ। আপোনাৰ ইচ্ছামতে যদি আজি কোনো কাম নহয় তেনেহ'লে মানসিক চাপ নল'ব। ধৈৰ্য আৰু সহনশীলতা বজাই ৰখাটো এই সময়ৰ বাবে প্ৰয়োজনীয় হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে চলাই নিব পাৰিব আৰু আত্মবিশ্বাসো ৰাখিব পাৰিব। খং আৰু উৎসাহৰ বাবে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ খঙে আপোনালোকৰ কামবোৰ বিনষ্ট কৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰ বৰ্তমান সময়ৰ কাৰণে পিছুৱাই ৰাখক আৰু নহ'লে আপোনালোকৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰক যাতে তেওঁলোকে এইবোৰ সমস্যা সমাধান কৰি দিয়ে। কাৰণ বৰ্তমান সময়ত যদি আপুনি এই ক্ষেত্ৰত আগুৱায় তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ পৰিব আৰু সম্পৰ্কতো অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত অতি বুদ্ধিমান ৰূপে সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ পুনৰ চালি জাৰি চাবলৈ যত্ন কৰিব যাতে সেইবোৰৰ পৰা আপুনি ভাল ফলাফল নে বেয়া ফলাফল পাব তাৰ বিষয়ে আপুনি অৱগত হ'ব পাৰিব। আৰু আজি কাৰো লগত আপুনি অংশীদাৰিত্বৰে কাম নকৰিলে আপোনাৰ বাবে ভাল হ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু লগতে অংশীদাৰসকলৰ সৈতে আপোনালোকৰ সম্পৰ্কও অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ কামত আপোনালোকে আজি আগ্ৰহ প্ৰকাশ নকৰাটোৱে ভাল হ'ব। আৰু ক্ষীপ্ৰ লাভৰ আশাত কোনো ধৰণৰ অবৈধ কামত আপুনি জড়িত হৈ নপৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰ সম্ভাৱনা আছে, লগতে আপোনাৰ বিপদ হোৱাটো নিশ্চিত। চাকৰি সলনি কৰিব বিচৰা লোকসকলে কিছু ভাল খবৰ লাভ কৰিব। তেওঁলোকৰ এই ক্ষেত্ৰত যিবোৰ ভাল খবৰ ওলাই আহিব সেইবোৰে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব। পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰা সম্পূৰ্ণ সহায় আজি লাভ কৰিব। তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই আজি আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ মনত ৰাখিব যাতে বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে যিবোৰ আপোনালোকে লেনদেন কৰে বা আপোনালোকে যদি কথা বতৰা পাতে তেনেহ'লে আপোনাৰ নিজৰ কথা মনত ৰাখি চলিব বা নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি আজি নষ্ট হ'ব পাৰে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু ব্যক্তিগত সম্পৰ্কত তিক্ততা অহাৰ বাবে কিছু উত্তেজনা আদিও হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু লগতে আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ধ্যান কৰিব যাতে মানসিক স্বাস্থ্য আপোনালোকৰ ভাল হৈ থাকে, যাতে আপোনালোকে সিদ্ধান্তবোৰো ভালকৈ ল'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সপোন পূৰণ হ'বলৈ গৈ আছে। গতিকে আপোনাৰ কামত সম্পূৰ্ণ মনোযোগ ৰাখক আৰু লগতে আপোনাৰ কামবোৰ কেনেদৰে সৰ্বোত্তম প্ৰকাৰে সম্পন্ন কৰিব তাৰ প্ৰতি বেছিকৈ মনোনিৱেশ কৰাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। আৰু পৰিয়ালৰ লগত জড়িত কামবোৰ সম্পন্ন কৰাত আপোনাৰ বিশেষ অৱদান থাকিব। গতিকে আজি পৰিয়ালৰ সৈতে যিবোৰ কাম হ'ব সেইবোৰ আপোনালোকে নিজে জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালতো ভাল প্ৰভাৱ ৰাখিবলৈ সক্ষম হ'ব। কোনো প্ৰতিযোগিতাত আজি ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে মানসিক শান্তি লাভ কৰিব। কেতিয়াবা অতিৰিক্ত কামৰ বাবে আজি আপুনি খিংখিঙতা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে নিজকে সংযত কৰিবলৈ চেষ্টা কৰক আৰু বৰ্তমান সময়ত আপুনি যদি নিজকে উত্তেজিত কৰি তোলে তেনেহ'লে আপোনাৰ কামবোৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ক আপুনি আৰ্থিকভাৱে আজি সহায় কৰিব লগাৰো প্ৰয়োজনীয়তা থাকিব
আৰু তেওঁলোকক যদি আপুনি সহায় কৰে কিন্তু আপুনি এটা কথা মনত ৰাখিব লাগিব, নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখি তেওঁলোকক সহায় কৰিব যাব, অন্যথা আপোনাৰ নিজৰো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু আজি আপুনি যিবোৰ কাম কৰিব সেইবোৰ ব্যৱহাৰিক ৰূপে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ যদি কাম কৰে তেনেহ'লে আপোনাৰ নিজৰো লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক স্থানত ভাল ব্যৱস্থা থাকিব আৰু আপোনাৰ অধিপত্যও থাকিব, গতিকে বিশেষ কোনো চিন্তা নাই। কৰ্মচাৰীৰ সহায়ত আপুনি এটা গুৰুত্বপূৰ্ণ চুক্তিও আজি চূড়ান্ত কৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'বলৈ গৈ আছে। আৰু নিয়োজিত লোকসকলেও আজি গধুৰ কামৰ বোজাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জ্যেষ্ঠ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখি যদি আপুনি চলে তেনেহ'লে তেওঁলোকে আপোনাক কিছু সকাহ প্ৰদান কৰিব। ঘৰৰ পৰিৱেশ আজি অনুশাসিত কৰি ৰখাত স্বামী স্ত্ৰী দুয়োজনে সম্পূৰ্ণ সহযোগিতা ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব। আৰু লগতে সন্তানৰ কিছু ভাল খবৰে আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু পৰিয়ালতো এক আনন্দৰ সৃষ্টি কৰিব। গতিকে তেওঁলোকক আপুনি ভালদৰে পথ প্ৰদৰ্শন কৰক, যাতে ভৱিষ্যতেও এনেধৰণৰ ফলাফল তেওঁলোকে দেখুৱাব পাৰে আৰু আপোনালোকৰ ঘৰতো ভাল ভাৱ ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ নিজৰো সন্মান বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু কিছু সময় আপুনি ব্যায়াম আৰু যোগাসনত কটাবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধা বা কিছু বেমাৰ আদিয়ে দেখা দিব পাৰে। সেইবাবে আপোনালোকে বৰ্তমান সময়ত নিজকে সংশোধিত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু এই সময়ত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগ আৰু মাধ্যমৰ জৰিয়তে ব্যক্তিগত আৰু ব্যৱসায়িক সম্পৰ্কীয় অধিক তথ্য লাভ কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰখন সজাবলৈ নতুন নতুন বস্তু কিনাৰ পৰিকল্পনা থাকিব আজি, কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ সকলোৰে সন্মতি সাপেক্ষে যদি কামবোৰ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত সুখ শান্তি পৰিৱেশে বিৰাজ কৰিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু পৰিয়ালৰ সৈতে আজি ক'ৰবালৈ ভ্ৰমণৰ কথা যদি আপোনালোকে পৰিকল্পনা কৰে তেনেহ'লে তেওঁলোকে মানসিক শান্তি লাভ কৰিব। আপোনাৰ কাম আৰু পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, কাৰণ কাৰোবাৰ ভুল পৰামৰ্শে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। গতিকে যিমানবোৰ পৰিকল্পনা আছে বা যিমানবোৰ আপোনালোকৰ সিদ্ধান্ত আছে সেইবোৰ আপোনালোকে নিজে ল'বলৈ চেষ্টা কৰক। আৰু সন্তানৰ কাম কাজ আৰু শিক্ষাৰ লগত জড়িত তথ্য পাই আজি আপোনালোকে সুখী অনুভৱ কৰিব, কাৰণ তেওঁলোকে আগুৱাৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সময় ভাল চলি আছে, গতিকে বাকী থকা কামবোৰো গতি লাভ কৰিব। গতিকে যিবোৰ কাম অসম্পূৰ্ণ হৈ আছে সেইবোৰ কামত বিশেষ মনোনিৱেশ কৰক, ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। বেংকিং, উকিল আদিৰ পেছাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ সময় খুব ভাল অৱস্থাত আছে, তেওঁলোকে উন্নতি দেখা পাব। আৰু নিয়োজিত লোকসকলে কাৰ্যালয়ৰ দায়িত্ব ভালদৰে পালন কৰি তেওঁলোকে আজি মানসিক শান্তি লাভ কৰিব আৰু তেওঁলোকৰ বিষয়াসকলেও তেওঁলোকৰ কামত আপ্লুত হ'ব। কোনো এটা বিষয়ক লৈ পৰিয়ালৰ লোকৰ মাজত আজি বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই পৰিস্থিতিত আপোনালোকে ভালদৰে নিজকে সুসংগঠিত কৰি বিষয়বোৰ ভালদৰে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু লগতে আপোনালোকেও নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব। দুজন প্ৰেমিক প্ৰেমিকে ইজনে সিজনৰ অনুভৱক বুজিলে আজি পৰিস্থিতি ভাল হ'ব আৰু লগতে আপোনালোকে যদি সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কত মধুৰতাৰো সৃষ্টি হ'ব। গতিকে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। কিবা যদি সমস্যাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে উত্তেজিত হৈ নপৰিব, পৰিস্থিতিবোৰ চম্ভালিবলৈ ভালদৰে যত্ন কৰক আৰু পাৰস্পৰিক সম্পৰ্কত আপোনালোকে ইতিবাচকভাৱে ৰাখি আগবাঢ়ি গ'লে আপোনালোকে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে আজি আপোনাৰ মানসিক চাপ থাকিব, গতিকে ধ্যান ধাৰণত কিছু সময় কটাওক আৰু ভাল কিতাপ পঢ়ক। ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুমান সমস্যা আৰু বিপদ অহাৰ সম্ভাৱনা আছে, কিন্তু আপুনি সময়ত সেইবোৰৰ প্ৰতি যদি মনোযোগ দিয়ে তেনেহ'লে সফলতা লাভ কৰি আগুৱাই যাব পাৰিব আৰু লক্ষ্যত উপনীত হোৱাত আপোনাৰ যিসকল পৰিয়ালৰ লোক আছে তেওঁলোকৰ পৰা আপুনি ভাল সমৰ্থনো পাব। গতিকে বিশেষ একো আপোনাৰ চিন্তা কৰিব লগা নাই। কিবা যদি সমস্যাও থাকে তেনেহ'লে তেওঁলোকে আপোনাক সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি খেলৰ জৰিয়তে নিজকে বিকশাই তুলিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ধৰণৰ সুযোগে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব।
দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, যাৰ বাবে আপুনি অনুভৱ কৰিব যে ভাগ্যই আপোনাক সমৰ্থন কৰা নাই, কিন্তু আপুনি আত্মবিশ্বাস বজাই ৰাখক। সোনকালে সকলোবোৰ ঠিক হৈ পৰিব। যদি কোনো প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হৈছে, তেনেহ'লে আপুনি এই ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক অৱলম্বন কৰি আগুৱাই যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। আৰু লগতে আপুনি কোনো কামতে খৰখেদা নকৰিব, কাৰণ কামবোৰ আধৰুৱা হৈ পৰিব পাৰে। আৰু লগতে আপোনালোকে শান্তি বজাই ৰাখি প্ৰতিটো কাম ভালদৰে চালি জাৰি চাই আগবঢ়াই লৈ যাওক। ইয়াৰ জৰিয়তে আপুনি কামবোৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে, গতিকে বৰ্তমান সময়ত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই সময়ত আপুনি ভালদৰে কাৰোবাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। পৰামৰ্শ অনুসৰি আপুনি যদি কামবোৰ কৰে, তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে উন্নতি দেখিব। আৰু যিসকল দূৰৰ যোগাযোগৰ উৎস আছে, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি তেওঁলোকৰ পৰা চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ পৰা আপোনালোকে ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকে ক'ৰবালৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, আৰু এই ভ্ৰমণ তেওঁলোকৰ বাবে ভাল হ'ব, আৰু তেওঁলোকৰ নিজৰ ক্ষেত্ৰতো কিছুমান উন্নতি দেখা পাব। বিবাহিত সম্পৰ্কত মধুৰতা থকাৰ ফলত আজি আপোনালোকৰ পৰিয়ালতো ভাল প্ৰভাৱ দেখা পাব। আৰু আপোনালোকে আজি সন্তানৰ প্ৰতিও অলপ সাৱধান হ'ব লাগিব, যাতে তেওঁলোকৰ কোনো ধৰণৰ কাৰ্যকলাপত যাতে আপোনালোকৰ প্ৰভাৱিত নহয়। তেওঁলোকক সঠিক পথ অনুসৰণ কৰাটো আপোনালোকৰ কৰ্তব্য হ'ব, আৰু সেইমতে তেওঁলোকৰ যদি মানসিক অৱস্থা গঢ় লৈ তোলে, তেনেহ'লে আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। বন্ধু বান্ধৱীক লগ পালে আজি আপোনালোকৰ পৰিয়ালত এক বিশেষ পৰিৱেশৰ সৃষ্টি হ'ব, আৰু সকলোৰে সৈতে আপোনালোকৰ আলোচনাৰ ফলত সকলোৱে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকৰ সকলো সদস্যৰ সৈতে বন্ধু বান্ধৱীসকলক চিনাকি কৰাই দিয়ক, যাতে তেওঁলোকেও আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো দেখি আপ্লুত হয়। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলা প্ৰীতি কৰি ৰাখিলে আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে, সেইবোৰত জড়িত হ'বলৈ চেষ্টা কৰিব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু ভাল জীৱনশৈলীয়ে আপোনাক সুস্থ কৰি ৰাখিব। গতিকে আপোনাৰ দিনটো আজি ভালেই দেখা যায়, কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখা নাই। তথাপিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ ৰুটিনত ভাল পৰিৱৰ্তন অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কামবোৰ কৰোঁতে আজি আপুনি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। যিকোনো পাৰিবাৰিক সমস্যাত আপোনাৰ উপস্থিতি আৰু পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব, আৰু সঠিক সমাধানো ওলাই আহিব। গতিকে আপুনি পাৰিবাৰিক ক্ষেত্ৰত আজি নিজকে জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ নিজৰ সন্মানো বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকে নিজৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামত ভালদৰে আপোনালোকে মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ মোহময়ী আৰু জেদী স্বভাৱটোৱে আপোনাৰ লগত সম্পৰ্কত তিক্ততা সৃষ্টি কৰিব বেলেগৰ লগত। গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰি চলিব, আৰু বেলেগৰ লগত কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে আপোনালোকৰ মাজত কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সাৱধান হোৱাটো বৰ্তমান সময়ৰ বাবে ভাল, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু গুৰুত্বপূৰ্ণ কিবা এটা হেৰুৱাৰ আজি সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ বস্তু নিজে ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ উদ্বিগ্নতা আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকে ভ্ৰমণবোৰ পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষ কিছুমান বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ সম্ভাৱনা ৰাখিলে বেছি ভাল। আৰু অভিজ্ঞ ব্যক্তিৰ পৰা যদি পৰামৰ্শ লয়, তেনেহ'লে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতিও দেখা পাব। আৰু আপোনালোকে যিবোৰ আপোনালোকৰ উৎস আছে ব্যৱসায়িক, সিহঁতৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, আৰু বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনালোকে আজি জোৰ দিয়ক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক বিজ্ঞাপনৰ প্ৰচাৰৰ ফলত আপোনালোকে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকে। আৰু চৰকাৰী বিষয়ত কোনো ধৰণৰ খৰখেদা নকৰিব, আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন ল'ব, যাৰ ফলত আপোনালোকে নিজৰ লক্ষ্যত উপনীত হোৱাত সুবিধা পাব। কিন্তু উচ্চপদস্থ বিষয়াৰ পৰাও আপোনালোকে সমৰ্থন লাভ কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। পত্নীৰ অসুস্থতাৰ বাবে আজি পৰিয়ালৰ দায়িত্বত আপুনি ৰাখিব লাগিব, কিন্তু সকলো কাম ভালদৰে সম্পন্ন কৰিব পাৰিব। সেইবাবে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। কিন্তু বৰ্তমান সময়ত আপুনি উচিত চিকিৎসা ভালদৰে কৰালে তেওঁলোকৰ স্বাস্থ্য অতি সোনকালে ভাল হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ
পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকে আজি সাৱধান হৈ চলাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত সম্পৰ্কত বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আজি ভালদৰে বুজাই মেলাই তেওঁলোকৰ সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ সম্পৰ্কত যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছুমান নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে আপুনি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ গুৰুত্ব দিব লাগিব। সকলো দিশতে আপুনি ভালদৰে যত্ন লোৱাটো জৰুৰী হ'ব। বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যদি ভালদৰে সুসংগঠিত হয় তেনেহ'লে আপোনালোকৰ স্বাস্থ্যত এক ভাল পৰিৱৰ্তনো দেখা দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বৰ্তমান সময় আপুনি ব্যস্ততাপূৰ্ণ অনুভৱ কৰিব। ধৈৰ্য আৰু সংযমতাৰে কাম কৰি যাওক। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা, শক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰি আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব কামবোৰ আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ঘৰ আৰু বাহিৰৰ কাম দুয়োটাতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনাৰ ঘৰৰ ক্ষেত্ৰত যদি বিশেষ কিবা কৰিবলৈ আজি মনোভাৱ আছে তেনেহ'লে আপুনি পৰিয়ালৰ সদস্যসকলৰ সন্মতি সাপেক্ষে কামবোৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। আজি আপোনাৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ কিছুমান কাম আপোনালোকৰ নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে আপুনি সতৰ্ক হৈ চলক আৰু আত্মীয়ৰ লগত জড়িত কিছুমান বিবাদ হোৱাৰো সম্ভাৱনা আছে, কিন্তু প্ৰতিটো সমস্যা অতি বুদ্ধিমানৰ দৰে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু মনত ৰাখিব যে কোনো ধৰণৰ নেতিবাচক কথাই যাতে অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, কাৰণ আপোনালোকৰ নেতিবাচক কথাৰ ফলত আপোনালোকৰ সম্পৰ্কও অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। ধনৰ লগত জড়িত ব্যৱসায়ত আজি অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বৰ্তমান সময়ত আপোনালোকে নিজকে সুসংগঠিত কৰি ব্যৱসায়ৰ প্ৰতিটো কাৰ্যকলাপ কৰক। ইয়াৰ জৰিয়তে ব্যৱসায়িক উন্নতি দেখা পাব। সংবাদ মাধ্যম, গ্লেমাৰ আদিৰ সৈতে জড়িত লোকসকলৰ বাবে বৰ্তমান সময়খিনি ভাল। গতিকে এই সময়খিনি আপোনালোকে ভালদৰে উপযোগ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক। নহ'লে তেওঁলোকৰ লগত যদি আপুনি বিতৰ্কত লিপ্ত হয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে বেয়া হ'ব। আপোনাৰ সংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব আৰু লগতে আপোনালোকৰ পৰিয়ালতো এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে পৰিয়ালৰ সৈতে ভালদৰে আপোনালোকে চলিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে আপোনালোকে আলোচনাত মিলিত হওক। তেওঁলোকৰ যদি কিবা অসুবিধা আছে বা সমস্যা আছে তেওঁলোকৰ এই সমস্যাবোৰ দূৰ কৰাত আপুনি যত্ন কৰক আৰু পৰিয়ালৰ আপুনি এইবোৰ আলোচনাৰ জৰিয়তে যদি আপুনি সমস্যাবোৰ নাইকিয়া কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি সুসংগঠিত হওক, যাতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে ভালদৰে কথা বতৰা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে যদি আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, কিন্তু আপোনালোকে দুয়োজনে একেলগে চলিবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে ইজনে সিজনক বিশ্বাস কৰাটো খুবেই প্ৰয়োজনীয় হ'ব। বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু বাহিৰৰ পৰিৱেশৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। কোনো ধৰণৰ খাদ্যাভ্যাস গ্ৰহণ কৰোঁতে আপোনালোকে অলপ সতৰ্ক হৈ চলিব, যাতে স্বাস্থ্য আপোনালোকৰ ভাল হৈ থাকে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ দ্বাৰা আপোনালোকে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালকৈ ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি আৱেগৰ পৰিৱৰ্তে আপুনি মনেৰে সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপুনি ব্যৱহাৰিক মনোভাৱ ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে কোনো ক্ষেত্ৰতে আপোনাৰ ক্ষতি নহয় আৰু আজি আপুনি কিবা এটা গুৰুত্বপূৰ্ণ বিষয়ত আপুনি আগ্ৰগতি দেখা পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পত্তিৰ বিষয়ে গুৰুতৰভাৱে আপুনি আলোচনা কৰক। ইয়াৰ ফলত আপোনালোকৰ উপকাৰী কথা বতৰাৰ দ্বাৰা ভাল সিদ্ধান্ত ল'ব পাৰিব। কোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা কৰোঁতে আজি আপোনালোকে ঘৰত আপুনি সমৰ্থন লাভ কৰিব। সকলো সদস্যই এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰাৰ ফলত আপোনাৰ ঘৰত আজি ধৰ্মীয় অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব।
আৰু আজি আপুনি সম্পত্তি বা বিনিয়োগৰ সৈতে জড়িত কাৰ্যকলাপবোৰ পিছুৱাই ৰাখক, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আছে। কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে বেয়া হ'ব। আৰু ক'ৰবাৰ পৰা কিছু বেয়া খবৰ পালে আজি আপোনাৰ মনটো দুখী হৈ পৰিব, কিন্তু আপুনি এই ক্ষেত্ৰত মনটো ভালদৰে আপুনি শক্তিশালী কৰিবলৈ যত্ন কৰিব লাগিব, আৰু নহ'লে আপোনাৰ প্ৰতিটো কাম আজি নেতিবাচক হৈ পৰিব। ব্যৱসায়ৰ লগত জড়িত সিদ্ধান্তবোৰ আপোনাৰ ভাল হ'ব, আৰু এজন ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাৰ ব্যৱসায়ক এক নতুন দিশ দিব। গতিকে আজি আপুনি তেওঁলোকৰ সৈতে ভালদৰে আলোচনা কৰাটো ভাল হ'ব। আৰু লগতে ব্যৱসায় যিবোৰ প্ৰয়োজনীয় হ'ব সেইবোৰ আপোনালোকে ভালদৰে আগবঢ়াই লৈ যাওক। কিবা যদি পৰিৱৰ্তনৰ প্ৰয়োজন আছে তেনেহ'লে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি আভ্যন্তৰীণ পৰিৱৰ্তন কৰাটো খুবেই জৰুৰী হৈ পৰিছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক অগ্ৰগতিও দেখা পাব। কৰ্মচাৰীৰ পৰা পোৱা সহায়ে আপোনাক আজি মানসিক চাপমুক্ত কৰি ৰাখিব, গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্বন্ধ আজি বজাই ৰাখক। আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক লাভৰ বাবে বা ক্ষীপ্ৰ লাভৰ আশাত কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব বা বিপদ হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সুষম হোৱা দেখা গৈছে, গতিকে বৰ্তমান সময়ত আপুনি পৰিয়ালত ভালদৰে সময় দিবলৈ চেষ্টা কৰক আৰু সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্বন্ধীয় কিছুমান আলোচনাৰ ফলত আপোনালোকে আজি আনন্দ লাভ কৰিব, আৰু অবিবাহিত সদস্যজনেও মানসিক শান্তি লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধত পুনৰ আপোনালোকে মধুৰতা দেখিবলৈ সক্ষম হ'ব। আৰু পাৰিবাৰিক দিশত আপোনালোকে আজি কিবা এটা সৰু হ'লেও আপুনি কিবা অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাই আজি সম্পৰ্কত ইগ'ক প্ৰাধান্য দিবলৈ চেষ্টা নকৰিব, কাৰণ ইগ'ৰ ফলত আপোনালোকৰ সম্পৰ্কত বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইবাবে আপোনালোকে দুয়োজনে ত্যাগ কৰি আপোনালোকে সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলক, যাতে আপোনালোকৰ সম্বন্ধত এক ভাল পৰিৱেশৰ সৃষ্টি হয়। কেতিয়াও যাতে আপোনালোকে ইগ' বা অহংকাৰ আপোনালোকে অন্তৰ্ভুক্ত নকৰিব, ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক নেতিবাচক হৈ পৰিব। খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য উন্নত হ'ব আৰু আপুনি শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপোনাৰ ইয়াৰ ফলত আপুনি নিজৰ স্বাস্থ্য এক উন্নত কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে মানসিক স্বাস্থ্য ভাল কৰিবলৈ হ'লে নিসংগতাত কিছু সময় কটাই ধ্যান কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ ব্যক্তিৰ সৈতে কথা বতৰা হ'ব, আৰু আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰিলে আজি আপুনি যিকোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ সক্ষম হ'ব। আৰু টকাৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ টকাৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা গৈছে। আৰু লগতে আপোনালোকে যদি লেনদেনৰ ক্ষেত্ৰত ভালদৰে আগুৱাই যাব পাৰে তেনেহ'লে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু সন্তানৰ শিক্ষাৰ বাবে কৰা প্ৰচেষ্টা আজি সফল হ'ব, গতিকে সন্তানৰ সৈতে আপুনি কিছু সময় কটাওক, ইয়াৰ দ্বাৰা তেওঁলোকেও মানসিক শান্তি লাভ কৰিব। আৰু সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিলে আপুনি আজি তেওঁলোকক বকাবকি নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি পৰিস্থিতিবোৰ ভালদৰে বুজ লৈ আপুনি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণৰ দ্বাৰা তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতে এনে কোনো কাৰ্যকলাপ তেওঁলোকে নকৰে। আৰু সময় অনুযায়ী নিজৰ ৰুটিন আৰু চিন্তাধাৰা সলনি কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি সময় অনুযায়ী নিজৰ ব্যক্তিত্ব উন্নত নকৰে তেনেহ'লে আপুনি নিজকে পিছুৱাই নিব আৰু আপোনাৰ কোনো কামতে অগ্ৰগতি দেখা নাপায়। ব্যৱসায়িক ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ কাম আছিলে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব, আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাব, আৰু লগতে কাম কৰাৰ ধৰণতো উন্নত ফলাফল দেখা পাব। আৰু লগতে মনত ৰাখিব যে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতি যাতে আপোনাৰ কৰ্মচাৰীসকলৰ লগত নকৰে, নহ'লে তেওঁলোকৰ মানসিক অৱস্থা নেতিবাচক হৈ পৰিব, আৰু লগতে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কাম থাকিব বহুতো, গতিকে উচ্চ বিষয়ৰ সৈতে তেওঁলোকে কামবোৰ কেনেদৰে আগবঢ়াই লৈ গ'লে অতি সোনকালে সম্পন্ন কৰিব পাৰিব তাৰ প্ৰতি বিচাৰ বিবেচনা কৰিলে তেওঁলোকে কামবোৰ কৰাত সফল হ'ব, আৰু লগতে তেওঁলোকে অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব, গতিকে আজি আপোনালোকে বৈবাহিক সম্পৰ্ক ভাল কৰি তেওঁলোকে আজি পৰিয়াল ব্যৱস্থা ভালদৰে চলাবলৈ সক্ষম হ'ব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক, আৰু লগতে আপোনালোকে পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি কৰক। ইয়াৰ দ্বাৰা সকলোৰে সৈতে আপোনালোকৰ ভাল মিলাপ্ৰীতি থাকিব, আৰু আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। গতিকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ হ'লে নিজৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব লাগিব, আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দি চলিব লাগিব।
কোনোবা সদস্যৰ যদি কিবা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে তেওঁলোকক আপুনি আগবঢ়াই লৈ যাওক। ইয়াৰ দ্বাৰা আপোনালোকে ভালদৰে পৰিয়াল ব্যৱস্থা ৰাখিব পাৰিব আৰু পাৰিবাৰিক দিশত সুখ শান্তি ৰাখিব পাৰিব আৰু পৰিয়ালতো উন্নতি দেখা পাব। প্ৰেমিক প্ৰেমিকাই আজি তেওঁলোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখাৰ ফলত তেওঁলোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু লগতে আপোনালোকৰ ঘনিষ্ঠতাও দেখা পাব। গতিকে ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে আপোনালোকে যদি এনেদৰে ভাল প্ৰভাৱ ৰাখিব বিচাৰে তেনেহ'লে দুয়োজনে বিশ্বাস কৰিবলৈ যত্ন কৰিব আৰু সৎ হৈ চলিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, কাৰণ বৰ্তমান সময়ত ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে তেওঁলোকৰ স্বাস্থ্যত কিছু সমস্যা দেখাব পাৰে। সেইবাবে আপোনালোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।